রূপহীহাটৰ গৰাজানত চোৰৰ সাফাই অভিযান এইবাৰ চোৰে লক্ষ্য কৰি লৈছে জেচিবিৰ পাৰ্টছ ঘৰত কোনো নথকাৰ সুযোগ লৈ যোৱা ৰাতি ৰূপহীহাটৰ ফুটলজাৰ গাঁৱৰ আছাদুলৰ জেচিবিৰ পৰা প্ৰায় 1.5 লাখ টকাৰ পাৰ্টছ খুলি চোৰে লৈ যায় আছাদুলৰ একমাত্ৰ উপাৰ্জন পথ আছিল জেচিবিখন কিন্তু 1.5 লাখ টকাৰ পাৰ্টছ চুৰি হোৱাত ভাঙি পৰে আছাদুল ইতিমধ্যে আছাদুলে সমগ্ৰ এই ঘটনা সন্দৰ্ভত গৰাজাৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে মই গৈছিলো হুজাই দুদিন আগত দুদিন ধৰি মই ঘৰত নাই ইয়াত মা অকলে থাকে গাড়ীটো মই 4-5 দিন আগত মই ধুই আনি চাফা কৰি আনি গাড়ীটো থৈছো আজি পটককে চালো হাইড্ৰলিক দেখা যায় পিছত মই মানে সন্দেহ লাগিলে যে ট্ৰান্সমিশন অইল পৰে চাগে ভিতৰত গৈছো চালো 5 নাই হাইড্ৰলিক পাম নাই আৰু এটা এমআৰবি এইখিনি মোৰ নাই মানে এইকেইটা মানে ইয়াত আগৰ পৰাই মোৰ লগত মানুহ লাগি আছে মই গাড়ীটো কিনাৰ সময়ৰ পৰা মানুহ লাগি আছে মই মানে যেটো কৰিব যাও তাতেও মানে প্ৰবলেম পাও বাধা দিয়ে মোৰ লগত যদি কোনোবা ট্ৰেক্টৰো আহে থানাত নি হুমাই থৈ দিয়ে কাম কৰিব না আহে মানে আপোনাৰ ভালটো দেখিব নোৱাৰে ভাল মোৰ ভালটো একেবাৰে দেখিব নোৱাৰে আপুনি কি চুৰি হৈছে নেকি এটো চুৰি মানে এটো আমাৰ যিমান গাঁৱত মানে এটো দূৰৰ পৰা আহি কৰিব নোৱাৰে আৰু সাধাৰণ মানুহ এটা গাঁৱৰ মানুহে কৰিছে এটো ডাঙৰ মানে এটো যিমান জেচিবিলা আছে BX4 বিলাক নহয় BX3 বিলাকত লগাইছে নি এটো বস্তু লগাব মই মানে হিয়তক এটাই অনুৰোধ জনাইছো মই মানে কি না হেতু সম্ভৱই নহয় ইমান টকাৰ বস্তু কিমান টকা হোৱাৰ পৰা এৰিয়া মতে এটো এটা 55000 না 60000 লাগে পামটো আৰু এমআৰবি টো 24500 কিমান টকা দি মই আনি কেইদিন আগত লগাইছো মানে এখিনি আৰু মোৰ পাছে মানে মানুহ লাগি আছে কিমান টকাৰ বস্তু চুৰি হৈছে মোৰ 1.5 লাখ টকাৰ বস্তু হৈছে আৰু কি আছে মেকানিক আহিলে মই গম পাম মই মানে এজাহাৰো দিছো মানে ঘৰত কোনো নথকাৰ সুযোগ লৈ চুৰি কাণ্ড হৈছে হয় এই সন্দৰ্ভত আৰক্ষী চকী জনাইছে জনাইছো আপুনি কি আহ্বান জনাব এইটোৱে আহ্বান জনাও মই যাতে কৰবাত যদি নিয়ে বিক্ৰীও কৰে কোনোবাই মোক অলপ সহায় কৰে মই এইটো কিনিবা কোনো সম্ভৱই নহয় ইমান টকা মই ক'ত পাম এতিয়া অক্সিজেন মই ঠিক ঠাক কৰি চলাই আছো কিনি আনি গাড়ীটো ইনষ্টলমেন্ট মাৰিব লাগে এতিয়া এইখিনি বস্তু আহি আজি নাপালো এটাই অনুৰোধ জনাও কোনোবাই যদি নিয়েও থাকে গাড়ী ওলাই যাতে মোৰ বস্তুটো আনি ৰাতি পেলাই থৈ যায়